ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। আমি দুয়ো ওলাই আহিলোঁ দীৰ্ঘেশ্বৰী দেৱালয়লৈ বুলি। আৰু এয়া দীৰ্ঘেশ্বৰী দেৱালয় আহি পালোহি। যিহেতুকে মানুহজনৰ সপোন আছিল যে দীৰ্ঘেশ্বৰী দেৱালয়লৈ তেওঁ মোক লৈ অহাৰ, সেইটো কাৰণে আমি দুয়ো আহিলোঁ। আৰু ভিডিঅ'সমূহ এইকাৰণেই ৰাখিছোঁ স্মৃতিৰ পাতত, কিয়নো আমি ভৱিষ্যতেও যাতে এইসমূহ চাই আমি স্মৃতিসমূহ ৰোমন্থন কৰিব পাৰোঁ। আৰু যদিহে আপোনালোকে বেয়া পায় নাচাব। আৰু মই যিহেতুকে এইবোৰ ভাল পাওঁ সেইটো কাৰণে আবদ্ধ কৰি ৰাখিছোঁ। আৰু এয়া আহি আমি প্ৰথমে গণেশজীক সেৱা কৰিলোঁ। প্ৰথমে যিহেতুকে প্ৰথম পূজ্য গণেশ, ইয়াতো প্ৰথমেই আপুনি উঠি আহিয়েই গণেশজীক দৰ্শন কৰিবলৈ পাব। তাৰপিছত আকৌ বহুকেইটা ষ্টেপ পাৰ হৈ আহি আপোনালোকে আকৌ হনুমানজীক দৰ্শন কৰিবলৈ পাব। তাৰপিছতে আমি হনুমানজীকো দুয়ো দৰ্শন কৰি লৈ তাৰপিছত আকৌ ওপৰলৈ উঠিলোঁ। বহু ষ্টেপ বাগৰাৰ পাছত আমি দীৰ্ঘেশ্বৰী দেৱালয় পালোঁ। আৰু ভিডিঅ'সমূহ বেছি দীঘল কৰা নাই, কিয়নো আপোনালোকে আমনি পাব বুলি। আৰু এয়া দীৰ্ঘেশ্বৰী দেৱালয়ত আহি ইয়াতে চেণ্ডেলসমূহ ৰাখি তাৰপিছতে আমি ভিতৰ চৰালৈ আহিলোঁ। প্ৰথমে আপুনি মাৰ চৰণ যুগলত সেৱা কৰি ল'লোঁ। আমি চৰণ যুগলেই পাব প্ৰথমে আহি। তাৰপিছত ভিতৰ ভাগত সেৱা কৰিবলৈ পাব। ভিতৰ ভাগ এনেধৰণৰ যে আমাৰ কামাখ্যা মন্দিৰৰ ভাগ যেনেধৰণে ভিতৰ চৰা যেনেধৰণৰ, ইয়াতো তেনেধৰণৰে। আৰু আমি আহি ইয়াতে প্ৰায় 1.5 ঘণ্টামান ইয়াতে বহিলোঁ, কাৰণ ইমানবোৰ ষ্টেপ ভাগৰি গৈছোঁগৈ, ভৰিয়ে শক্তি নোহোৱা হৈ গৈছেগৈ তললৈ পটককৈ যোৱাৰ। সেইকাৰণে আমি ইয়াতে অলপ বহি তাৰপিছত চাওকচোন পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ। আৰু ইয়াত আপোনালোকৰ দুৰ্গা পূজা বহুত ধুমধামেৰে পতা হয়। সঁচাকৈ বহুত ভাল লাগে। আমি অৰিহণা দি আহিছোঁ। এয়া ঘূৰি আহিলোঁ। ভাল পালে লাইক কমেণ্ট কৰিব।